আজি আমাৰ আলোচ্য বিষয় হৈছে গৌতম বুদ্ধ বা বুদ্ধিজম। সকলো ধৰণৰ পৰীক্ষাত লাগতিয়াল এই টপিকটো অৰ্থাৎ গৌতম বুদ্ধৰ বিষয়ে সোধা প্ৰশ্নসমূহ কেনেধৰণৰ হ'ব বা কনচেপ্ট ৱাইজ আমি আজি সকলো কথা A to Z আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আৰু বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব, কাৰণ সকলোখিনি পৰীক্ষাত লাগতিয়াল ইয়াত কভাৰ কৰা হ'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৌতম বুদ্ধৰ জন্ম হয় খ্ৰীষ্টপূৰ্ব 563। জন্মৰ স্থান আছিল তেখেতৰ লুম্বিনী, বৰ্তমান নেপালত আছে। আৰু তেখেতৰ দেউতাক আছিল শুদ্ধোধন, মানে তেওঁ কপিলাবস্তুৰ শাক্য বংশৰ ৰজা। আৰু মাকৰ নাম আছিল মহামায়া বা মায়া দেৱী, তেওঁ হ'ল কুলীয় বংশৰ। এতিয়া কথাটো হৈছে কি, গৌতম বুদ্ধ সৰু থাকোঁতেই মাতৃ ঢুকাইছিল, অৰ্থাৎ মায়া দেৱীৰ মৃত্যু হৈছিল। তেতিয়া তেওঁ এগৰাকী সতীয়া মাকক বিয়া পাতিছিল তেওঁৰ দেউতাকে, আৰু তেওঁৰ নাম আছিল প্ৰজাপতি গৌতমী। আৰু সেই প্ৰজাপতি গৌতমীয়ে লালন পালন কৰিছিলে কাক? গৌতম বুদ্ধক। তেখেতৰ আচল নাম আছিলে সিদ্ধাৰ্থ। এই গৌতমী প্ৰজাপতিয়ে লালন পালন কৰাৰ কাৰণে তেওঁক গৌতমী বুলি কোৱা হয়। কম বয়সতে তেওঁ বিয়া পাতিলে, 16 বছৰ বয়সতে তেখেতে বিয়া পাতিলে যশোধাৰ সৈতে। তেওঁৰ পত্নীৰ নাম যশোধা, আৰু তেওঁ এটি পুত্ৰ সন্তান হয়, তেওঁৰ নাম আছিল ৰাহুল। গৌতম বুদ্ধৰ ডাঙৰ দীঘল হয় কপিলাবস্তু অৰ্থাৎ উত্তৰ প্ৰদেশত। দেউতাকে তেওঁক বহুত মৰম কৰিছিল। তেখেতক বাহিৰৰ জগতখনৰ সৈতে অতি বেছি পৰিচিত হ'বলৈ দিয়া নাছিল দেউতাকে। কিন্তু এতিয়া কথাটো হ'ল কি, এদিন তেখেতে বাহিৰৰ জগতখনলৈ ভ্ৰমণ কৰিবলৈ আহিলে, আৰু তেওঁ 4টা বস্তু দেখিলে, আৰু সেই 4টা বস্তুৱে বৌদ্ধৰ জীৱন সলনি কৰি দিলে। সেই 4টা দৃশ্য আছিল এজন বৃদ্ধ, এজন ৰোগী, আৰু এটা মৃতদেহ, অৰ্থাৎ মানুহে মৃতদেহ কঢ়িয়াই লৈ গৈছিল, মৃতদেহৰ ওপৰত চকু পৰিল, আৰু এজন তপস্বীয়ে জপ কৰি থকা তেওঁ দেখিব পাইছিল। এজন বৃদ্ধ, এজন ৰোগী, এটা মৃতদেহ আৰু এজন তপস্বীয়ে তেখেতৰ যথেষ্ট প্ৰভাৱ পেলালে তেওঁৰ জীৱন সলনি কৰাত। সেয়েহে 29 বছৰ বয়সত তেখেতে সত্যৰ সন্ধানত গৃহ ত্যাগ কৰিছিল, আৰু সেই মহান ত্যাগক মহানিষ্কমন বা মহাভিনিষ্কমন বুলি কোৱা হয়। তেখেতৰ প্ৰথম গুৰু আছিল আলাৰা কালাম, যিয়ে তেখেতক ধ্যান শিকাইছিলে, আৰু দ্বিতীয়জন আছিলে উদ্যোগ বা ৰামপুত্ৰ। 6 বছৰ ধৰি বৈৰাগী জীৱন যাপন কৰাৰ পাছত এদিন তেখেতে বুদ্ধগয়াৰ নিৰঞ্জনা নদীৰ পাৰত এজোপা আঁহৰ গছৰ তলত বহিছিল। তাতে তেখেতে 49 দিন নিৰন্তৰ ধ্যান কৰাৰ পিছত 35 বছৰ বয়সত তেওঁ দিব্য জ্ঞান লাভ হৈছিল, অৰ্থাৎ যাক বোধি বা জ্ঞান বুলি কওঁ, আৰু গোটেইখিনি মিলাই একেলগে এই দিব্য জ্ঞানক নিৰ্বাণ বুলি কোৱা হৈছিল। আৰু তেতিয়াৰ পৰা তেওঁ বুদ্ধ নামেৰে জনাজাত হৈ পৰিছিল। তেওঁ সাৰনাথত তেওঁৰ প্ৰথমটো ধৰ্মোপদেশ প্ৰেৰণ কৰিছিল বা প্ৰদান কৰিছিল, তাক ইংৰাজীত চাৰ্মন বুলি কোৱা হয়। আৰু এই গোটেই পৰিঘটনাটোক ধৰ্মচক্ৰ প্ৰৱৰ্তক সূত্ৰ বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে 5জন শিষ্যই তেখেতৰ লগত যোগদান কৰিছিল। খ্ৰীষ্টপূৰ্ব 483 চনত কুশীনগৰত, উত্তৰ প্ৰদেশ পৰে বৰ্তমান, তেতিয়াই তাত বুদ্ধৰ মৃত্যু হৈছিল, আৰু এই ঘটনাক মহাপৰিনিৰ্বাণ বুলি কোৱা হয়। মহানিষ্কমন, নিৰ্বাণ, ধৰ্মচক্ৰ প্ৰৱৰ্তন, মহাপৰিনিৰ্বাণ, এই 4টা পৰ্যায়ক্ৰমে পৰীক্ষাত সজাবলৈ দিয়া হয়। গতিকে পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা এই 4টা দিশ ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া আমি আলোচনা কৰিম বৌদ্ধ ধৰ্মৰ দৰ্শনৰ ওপৰত। বৌদ্ধ আছিল ব্যৱহাৰিক দাৰ্শনিক। তেখেতৰ মতে 4টা সত্য আছিল, সেই 4টা সত্যই পৃথিৱীৰ মহৎ সত্য হিচাপে তেওঁ গণ্য কৰা হৈছিল। জীৱন আৰু পৃথিৱীখন দুখেৰে পৰিপূৰ্ণ বুলি কৈছিল। দুখৰ কাৰণ হ'ল ইচ্ছা বা আকাংক্ষা। যদি ইচ্ছাবোৰে জয় কৰা হয় তেতিয়াহ'লে সকলো দুখ দূৰ কৰিব পাৰি। আৰু এইকেইটাত 8টা মাৰ্গৰ দ্বাৰা অষ্টাংগিক, অৰ্থাৎ 8টা মাৰ্গৰ দ্বাৰা ইয়াক পাব পাৰি বুলি কৈছে। সেই অষ্টাংগিক মাৰ্গ হৈছে সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান। বুদ্ধই মধ্য পথৰ প্ৰস্তাৱ দিছিল, য'ত মানুহে অত্যাধিক বিলাসিতা আৰু অত্যাধিক তপস্যাৰ জীৱন দুয়োটাৰে চৰম সীমাৰ পৰা আঁতৰি থাকিব লাগে বুলি তেওঁ কৈছিল। তেওঁ যি হিন্দু ধৰ্মৰ 4 বৰ্ণৰ কথা আছিলে, সেই 4 বৰ্ণ স্বীকাৰ কৰা নাছিল। গতিকে তেওঁ বেদৰ ভ্ৰান্তিহীনতা বা নিৰ্ভুলতাক তেওঁ প্ৰত্যাখ্যান কৰিছিল। এতিয়া আহিছোঁ বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিবলৈ। বৌদ্ধ ধৰ্মৰ প্ৰথম
ধৰ্ম বুলি ক'লে গ্ৰন্থ বুলি ক'লে ত্ৰিপিটকৰ বিষয়ে মন কৰিবলগীয়া ত্ৰিপি মানে তিনি আৰু পিটক মানে টুকুৰি পাত্ৰ বাকচ বা পেৰা বুলি কোৱা হয় তাৰপাছত আহে বিনয় পিটকত আছে সংঘৰ নিয়মসমূহ সন্নিৱিষ্ট আৰু সূত্ৰ বা সূত্ৰ পিটক য'ত বুদ্ধৰ বাণীৰে সম্পৰ্কিত 5টা নিকায়েৰে গঠিত আৰু নেক্সটটো হৈছে অভিধৰ্ম পিটক এতিয়া কথা হৈছে কি এই ভাষাসমূহ আছিলে বৌদ্ধ ধৰ্মৰ পালি ভাষা ত্ৰিপিটকৰ ভাষা কি বুলি প্ৰশ্ন আহিলে এয়া আছে পালি ভাষা তাৰ উপৰিও জাতক মিলিন্দ পান্থু বা দীপবংশ বা মহাবংশ আদি পোৱা যায় জাতক হৈছে লোকসাহিত্য এইবোৰত বৌদ্ধ ধৰ্ম এটা জন্ম কাহিনী কবিতা হিচাপে সন্নিৱিষ্ট কৰা হৈছে মিলিন্দ পান্থু হৈছে মিলিন্দৰ প্ৰশ্ন ইণ্ডো গ্ৰীক ৰজা মিলিন্দই ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া তেখেতে বৌদ্ধ ধৰ্মৰ প্ৰতি আগ্ৰহী হয় আৰু তেতিয়া বৌদ্ধ সন্ন্যাসী নাগসেনৰ সৈতে সংলাপ আছে আৰু মিলিন্দৰ প্ৰশ্ন কৰিছিলে তাকে মিলিন্দ পান্থু বুলি কোৱা হয় নেক্সট আছিলে দীপবংশ আৰু মহাবংশ এই দুখন পালি ভাষাত ৰচিত গ্ৰন্থ যি অশোকৰ পুত্ৰই আৰু শ্ৰীলংকাত যেতিয়া ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিলে সেই কথা ইয়াত উল্লেখ আছে বৌদ্ধ ধৰ্মৰ এই গোটেইখিনি বস্তু সংৰক্ষণ কৰিবলৈ তেতিয়া এক মহামেল আয়োজন কৰিছিলে তাক বুদ্ধিষ্ট কাউন্সিল বা বৌদ্ধৰ মহামেল বুলি কোৱা হয় প্ৰথম 483 খ্ৰীষ্টপূৰ্বত ৰজা অজাতশত্ৰুৱে ৰাজগিৰত প্ৰথমখন বৌদ্ধ মহামেল আয়োজন কৰিছিল আৰু এই সভাখনৰ সভাপতিত্ব কৰিছিল মহাকাশ্যপে বুদ্ধৰ শিক্ষা সংৰক্ষণ কৰিবলৈ এখন মহামেল আয়োজন কৰা হৈছিল আৰু এইকেইটাৰ ওপৰত প্ৰশ্ন পৰীক্ষাত দেখিবলৈ পোৱা যায় হয়তো কোনে সভাপতি কৰিছিল বা কোনে কাৰ ৰজাৰ পৃষ্ঠপোষকতা কিমান চনত বা ক'ত হৈছিল এইকেইটা বিশেষ গুৰুত্বপূৰ্ণ মুঠতে 4খন মহামেল অনুষ্ঠিত হৈছিল দ্বিতীয়খন বৈশালীত দ্বিতীয় বৌদ্ধমেল অনুষ্ঠিত হৈছিলে 383 খ্ৰীষ্টপূৰ্বত ৰজা কাল অশোকৰ পৃষ্ঠপোষকতাত সভা কামীৰ সভাপতিত্বত কাৰণটো আছিলে সন্ন্যাসী জাতক ভিক্ষু প্ৰথাৰ বিষয়ে তাত আলোচনা কৰা হৈছিল তৃতীয়খন পাটলিপুত্ৰত আৰু ৰজাৰ অশোকৰ পৃষ্ঠপোষকতাত মোগলী পুত্ৰ তিছাৰ অধ্যক্ষতাত ত্ৰিপিটকৰ ভাষাৰ ওপৰত বা টোকাৰ ওপৰত লিখিবলৈ এই আলোচনা কৰা হৈছিল আৰু চতুৰ্থখন কাশ্মীৰত অনুষ্ঠিত হৈছিলে 78 খ্ৰীষ্টাব্দত অৰ্থাৎ শক এৰা প্ৰচলক কনিষ্কৰ পৃষ্ঠপোষকতাত বাসুমিত্ৰই সভাপতিত্ব কৰিছিল আৰু ইয়াত মহাযান আৰু হীনযানৰ ওপৰত আলোচনা কৰা হৈছিল হীনযান আৰু মহাযান বুলি ক'লে দুটা ফৈদ বুলি আমি ভাবিব পাৰোঁ হীনযানসকলে বুদ্ধৰ মূল শিক্ষাত বিশ্বাস কৰিছিল আৰু তেওঁলোকে আত্ম অনুশাসনৰ জৰিয়তে মুক্তি বিচাৰিছিল তেওঁলোকে মূৰ্তি পূজাত বিশ্বাস নকৰিছিল আৰু তেওঁলোকৰ ভাষা আছিল পালি কিন্তু মহাযানসকলে বুদ্ধৰ স্বৰ্গীয়তাত বিশ্বাস কৰিছিল আৰু তেওঁলোকে অনুগ্ৰহৰ জৰিয়তে মুক্তি বিচাৰি পাইছিল তেওঁলোকে মূৰ্তি পূজাত বিশ্বাস কৰিছিল আৰু তেওঁলোকৰ ভাষা আছিলে সংস্কৃত অৰ্থাৎ সংস্কৃতৰ পক্ষপাতী আছিল তেওঁলোকে যদি প্ৰশ্ন সোধা হয় বুদ্ধ চৰিত কোনে লিখিছিলে তেতিয়া অশ্বঘোষৰ নাম ল'ব লাগিব আৰু মহাবীৰভাষ শাস্ত্ৰ বাসুমিত্ৰ বা বসুমিত্ৰ আৰু যদি মধ্যমিকা কৈকা আৰু প্ৰজ্ঞা পৰিমিতা কৰিকা কোনে লিখিছে বুলি সুধিলে তেতিয়া ক'ব লাগিব নাগাৰ্জুনে বৌদ্ধ ধৰ্মৰ যিদৰে উত্থান ঘটিছিলে তেনেকৈ বৌদ্ধ ধৰ্ম ভাৰতত পতনো ঘটিছিলে ইয়াৰ কাৰণসমূহ যদি চাওঁ ব্ৰাহ্মণবাদৰ পুনৰ উত্থান হৈছিলে আৰু সংস্কৃত ভাষা গ্ৰহণ হ'ল পালি ঠাইত অভিজাতসকলে সংস্কৃত ভাষা গ্ৰহণ কৰিলে পুনৰ নৈতিক মানদণ্ডৰ অৱনতি ঘটিছিল আৰু সেই সময়ত হুন আৰু তুৰ্কীসকলে আক্ৰমণ কৰিছিল এইবোৰ কাৰণতে কি হৈছে ভাৰতত বৌদ্ধ ধৰ্মৰ পতন হৈছে বৌদ্ধ ধৰ্মই ভাৰতীয় সংস্কৃতিলৈ কি অৱদান আগবঢ়ালে সেই সময়ত যদি চাব যাওঁ তেওঁলোকে অহিংসাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিলে যিটো সৰ্বশ্ৰেষ্ঠ দান বুলি ক'ব পাৰি তাৰপাছত তেওঁলোকৰ স্থাপত্য যেনে বৌদ্ধ বিহাৰ বৌদ্ধ স্তূপ আদি প্ৰৱৰ্তন কৰিলে তাৰ উপৰিও তক্ষশিলা নালন্দা বিক্ৰমশিলাৰ দৰে আৱাসিক বিশ্ববিদ্যালয়ৰ জৰিয়তে শিক্ষা প্ৰদান কৰিলে তাতে পালি ভাষাৰ দৰে স্থানীয় ভাষাৰ বিকাশ কৰিলে আৰু অন্যান্য দেশলৈ ভাৰতীয় সংস্কৃতিখিনি প্ৰসাৰ কৰিলে গতিকে আজি এই ভিডিঅ'টোৰ পৰা আমি গম পালোঁ যে গৌতম বুদ্ধৰ সকলো কথা গতিকে পৰীক্ষাত যিখিনি পইণ্ট অফ ভিউ আছিলে বা পৰীক্ষাৰ লাগতিয়ালসমূহ আজি এই ভিডিঅ'টোৰ আলোচনা কৰা হ'ল গতিকে এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব বুলি আশা কৰিছোঁ গতিকে আহি আছে পৰীক্ষাসমূহত এই পৰীক্ষাসমূহত এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আগতো দেখিব পোৱা গৈছিল আৰু এইবাৰো দেখিব পোৱা যাব বুলি আশা কৰা হৈছে গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱী তথা দাদা বন্ধুটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ